বীর আজি পলাতক জেল আমাৰ দ্বিতীয় ঘৰ বুলি দম্ভালি মাৰা নেতা আজি পুলিচৰ পৰা পলাই ফুৰিবলৈ বাধ্য হৈছে। আপোনালোকৰ মনত আছেনে গুৱাহাটীত আজিৰ পৰা কেইদিনমান আগতে প্ৰাগ চেনেলৰ CMD গৰাকীয়ে যেতিয়া এটা স্পষ্টীকৰণ দিব বিচাৰিছিলে তেতিয়া এই গৰাকী বীৰে কি প্ৰকাৰে কান্দি কান্দি পুলিচৰ ওচৰত কৈ আছিল যে এওঁলোকক এনে ধৰণৰ কৰিবলৈ নিদিব, এওঁলোকক গ্ৰেফতাৰ কৰে। কেনেকৈ হ'ব পাৰে না? যি ক'ব পুলিচৰ আগত ক'ব, CID আগত ক'ব, এনেকৈ নহ'ব দাদা। ভুল থাকিলেও নাথাকিলেও CID CBI এনে আগত ক'ব, এনেকৈ নহ'ব দাদা, এনেকৈ নহ'ব। আৰু আজি সেই গৰাকী বীৰে কিন্তু এটা গোপন স্থানৰ পৰা 7 পৃষ্ঠাৰ এটা স্পষ্টীকৰণ ছ'চিয়েল মিডিয়া যোগে আপলোড কৰিছে। ইয়াকে কয় সময় গতিশীল। বাৰু স্পষ্টীকৰণ দিয়াটো মোৰ মতে কিন্তু সকলোৰে অধিকাৰ, সেইটো প্ৰাগ চেনেলৰ CMDয়ে হওক বা এই বিকাশ বোলা এই ব্যক্তিগৰাকীৰে হওক, দুয়োগৰাকীৰে অধিকাৰ বুলি মই ভাবোঁ। পিছে এই যে তেওঁলোকে যে প্ৰায় বজাৰতে হওক, পথে ঘাটে হওক, শ্বপিং মলে হওক, ক'ৰবাতে এই যে মানুহবোৰক যে সাধাৰণ ৰাইজক যে কাণত ধৰাই হাতো কঢ়িয়াই থপৰিয়াইছে পৰ্যন্ত থুক পৰ্যন্ত ছটিয়াই দিছে, এইবোৰ কিন্তু কাৰো অধিকাৰ নহয়, বৰঞ্চ এইবোৰ কিন্তু নাগৰিকৰ অধিকাৰ। এওঁলোকে হনন কৰে, আইন নিজৰ হাতত তুলি লয়। এওঁলোকে খিলঞ্জীয়াৰ অধিকাৰৰ কথা কয়, এওঁলোকে কয় যে বহিৰাগতৰ দপদপনি অসমত নচলিব, এওঁলোকে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে হেনো কাম কৰিছে। কিন্তু প্ৰকৃততে এওঁলোকে কি কৰিছে, শেহতীয়াকৈ কিছুমান ঘটনাই কিন্তু এওঁলোকৰ মুখা খুলি দিছে। মই আপোনালোক কিছুমান ঘটনা আপোনালোকৰ ওচৰত এতিয়া ৰাখিবলৈ গৈ আছোঁ। এনে চাওক, এওঁলোকৰ ঘটনাটো বহুত আছে। আপোনালোকে নিজে গুগল, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব য'ত বিচাৰিব আপোনালোকে বহু ধৰণৰ এনেধৰণৰ ঘটনা পাব, য'ত এক্সটৰ্চন, তাৰপিছত মানুহক হেৰেছমেণ্ট কৰা, ধন দাবী কৰা, এনেধৰণৰ বহুত ঘটনা আছে। সেইবোৰ আপোনালোকে নিজে চাব পাৰে। তাৰে মাজত কিছুমান ঘটনা মই আপোনালোকৰ ওচৰত ৰাখোঁ। ভূপেন গগৈ জু ৰোডৰ যোৱা বছৰ এইখিনি ঘটনা আপোনালোকৰ মনত আছেনে? কি প্ৰকাৰে বীৰ লাচিত সেনাৰ 3জন মেম্বাৰে এওঁৰ আৰু এওঁৰ প্ৰেয়সীৰ অন্তৰংগ কিছুমান মোমেণ্ট কেপচাৰ কৰি এওঁক ব্লেকমেইল কৰি আছিলে, হানি ট্ৰেপিঙৰ কথাও কোৱা হৈছে, আৰু ভূপেন গগৈৰ পৰা ধনো দাবী কৰিছিলে, আৰু আনকি কৈছিলে যে যদি এইখিনি ধন নিদিয়ে তেওঁক প্ৰাণে মাৰাৰ ভাবুকিও দিছিলে। দিছপুৰ থানাত এইটো কেছ ৰুজু হৈছিলে, তেওঁলোকক গ্ৰেফতাৰ কৰিছিলে। আপোনালোকে নিজে চাই ল'ব পাৰে। এতিয়া আপোনালোকক সুধিছোঁ, এই যে গগৈ কি বহিৰাগত নেকি? এওঁৰ লগত কিয় কৰিলে এইবোৰ কুকৰ্ম? বাৰু লিষ্ট আৰম্ভণি হৈছে, এইটো প্ৰথমটো। মই তাৰপিছত আৰু কৈ আছোঁ ৰ'ব। নাহৰকটীয়াৰ ব্যৱসায়ীসকলে যে এওঁলোকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁলোকে যে দোকান পোহৰ বন্ধ কৰিছিলে, তেওঁলোকে ষ্ট্ৰাইক কৰিছিলে, আপোনালোকৰ মনত আছেনে? তেওঁলোকে কৈছিলে, তাৰে আমাৰ যিসকল বিষয়ববী আছে নাহৰকটীয়া ব্যৱসায়ী সন্থাৰ, তেওঁলোকে কৈছিলে যে কি প্ৰকাৰে বীৰ লাচিত সেনা সংগঠনটোৱে তেওঁলোকক ধন দাবী কৰি ডোনেশ্যনৰ নামত হেৰাছমেণ্ট কৰে। লাষ্টত বাধ্য হৈ তেওঁলোকে কিন্তু মাৰ্কেট পোহৰৰ দোকান বন্ধ কৰিবলৈ তেওঁলোকে বাধ্য হৈছিলে। চাওঁ আজি 1.5 মাহৰ পৰা আজি আপোনাৰ বীৰ লাচিত সেনাৰ ফালৰ পৰা নাহৰকটীয়াত যিখিনি আপোনাৰ কাৰ্যকলাপ তেওঁলোকে কৰি আছে, সেইখিনি আচলতে আমি মানে আমাৰ বাহিৰত হৈছে, আচলতে মানে সীমাৰ বাহিৰত হৈছে। মানে কিয় চাওক, আজি যদি আপুনি চাই প্ৰতিখন দোকানীয়ে কেনেকৈ তেওঁলোকে দোকান আজি ডেটত চলাই আছে, তেওঁলোকে আজি আমাতকৈ ভালকৈ কোনো ক'ব নোৱাৰে। তেওঁলোকে আপোনাৰ এনেকুৱাকৈ কৰিছে যে আপোনাৰ দোকানখন আপুনি এৰি দিয়ক, আপোনাৰ কালিৰ পৰা আমি চলাম, আৰু ধৰক আপোনাৰ এনেকুৱা এটা ইনষ্টলমেণ্ট ছিষ্টেমত কৰিছে, যোনটো টেক্স বুলি কয়। যদি আজি ডেটত আমি যদি চাওঁ, আজি আমি সেইটো এটা মই ভাবোঁ আজি এইটো এটা গুণ্ডা টেষ্ট বুলি আমি কওঁ আচলতে। এতিয়া নাহৰকটীয়াৰ যিসকল আমাৰ দোকানদাৰ, তেওঁলোকে কি বহিৰাগত নেকি? এইখিনি কথা আপোনালোকে চিন্তা কৰক। শেহতীয়াকৈ BN সিং পেট্ৰল পাম্পৰ কথা আপোনালোকৰ মনত আছে, তাতে ক্লেইম কৰা হৈছিল তেওঁলোকে কি প্ৰকাৰে 7 কোটি টকা বিচাৰিছিলে। এতিয়া BN সিং বুলি যে অকল মানে পেট্ৰল পাম্প যে লাইক সিং উপাধি বহিৰাগতৰ তেনেকুৱা নহয়, শইকীয়া নামৰো তাতে কিন্তু অনাৰশ্বিপ আছিলে। পিছে BN সিঙৰ কি হ'ল ঘটনাটোৰ, কোন সঁচা কোন মিছা মনত আছেনে আপোনালোকৰ ঘটনাখিনি? এতিয়া ক'ত সেইখিনি ঘটনা নাই, অলপ হুলস্থুল হ'ল, তাৰপিছত নোহোৱা হৈ গ'ল। তেওঁলোকে মাৰপিট কৰিছিল, কি কৰিছে, গোটেইখিনি আমাৰ কেমেৰাত আছিলে। তাৰে পিছে অৰ্পণা ভূঞা সন্দিকৈ মনত আছেনে আপোনালোকৰ? এজন অসহায় মহিলাগৰাকীয়ে বীৰ লাচিত সেনাৰ ওচৰলৈ তেওঁ মানে সহায় বিচাৰি গৈছিলে। পিছে তেওঁৰ লগত কি হৈছিলে, তেওঁৰ পৰা 5,75,000 টকা সৰকাই মেলি বীৰ লাচিত সেনা উঠাও। তাৰপিছত বাধ্য হৈ সেই অসহায় মহিলাগৰাকীয়ে আইনৰ ওচৰত FIR দিয়ে ডিব্ৰুগড় বীৰ লাচিত সেনা যি বিষয়ববী আছে তেওঁলোকৰ বিৰুদ্ধে। এইবোৰ কি ন্যায় নিয়ম নাই? ভূঞা সন্দিকৈ, অৰ্পণা ভূঞা সন্দিকৈ, তেওঁ কি বহিৰাগত নেকি?
পিছে আপোনালোকে আৰু এটা মনত আছেনে বিৰক্ত গগৈ কি প্ৰকাৰে এই ল'ৰাজনক কাণত ধৰি আঁঠু কৰিয়ে মাত খুজিবলৈ তেওঁলোকে বাধ্য কৰিছিলে কাণত ধৰা তুমি কাণত ধৰা ভালকে কোৱা কোৱা বিৰলাচি থানাৰ মই আগৰ পৰা কাণত ধৰা তুমি কাণত ধৰা ভালকে কোৱা পিছে তাই আহোম ছাত্ৰ সন্থাই যেতিয়া সেই ঘটনাখিনি বুজ লৈ তেওঁলোকে প্ৰতিবাদ কৰে আৰু তেওঁলোকে যেতিয়া এক্টিভলি ষ্টেপ লয় তেতিয়াহে বিৰলাচি থানাই কিন্তু বাধ্য হৈছিলে তেওঁলোকৰ ভুল স্বীকাৰ কৰিবলৈ এই বিৰক্ত গগৈ এওঁ কি বহিৰাগত আছিল নেকি আৰু ডাম্পাৰ কেলেংকাৰী কথাটো সকলোৰে মনত আছে আনকি আপোনালোকে যদি মনত নাই আপোনালোকে ইউটিউবতো চাব পাৰে চিটু বৰুৱা ডাঙৰীয়া আপোনাৰ মই এটা ভইচ তেওঁ নিজে প্ৰেছ কনফাৰেঞ্চ কৰি কৈছিলে যে এই বিৰলাচি থানাৰ বিষয়ববীয়া ৰণ্টু পানী ফুকন আৰু কি শৃংখল চলিহা এওঁলোকৰ নাম লৈ তেওঁ কৈছিলে কি প্ৰকাৰে শিৱসাগৰৰ সেই যুৱকসকলৰ পৰা পইচা ফৰকাইছিলে এটা কেলেংকাৰী কৰিছিলে তেওঁলোকক ডাম্পাৰ দিয়াব বুলি তেওঁলোকৰ পইচা আগধন লৈ তাৰপিছত কিন্তু কেনেকৈ ঠগিলে এইখিনি গোটেইখিনি কথা তেওঁ প্ৰেছ কনফাৰেঞ্চ যোগেও জনাইছে আৰু তাতে আপোনালোকে চাব পাৰে সেই ভুক্তভোগী ল'ৰাবোৰেও কিন্তু এইখিনি কথা ইতিমধ্যে প্ৰেছ কনফাৰেঞ্চ যোগে জনাইছে এই কেলেংকাৰীটো হৈছে ডাম্পাৰ কেলেংকাৰী আৰু এই কেলেংকাৰীটো লগত অসমৰ হাজাৰ হাজাৰ খিলঞ্জীয়া নিবনুৱা যুৱক যুৱতীক কেন্দ্ৰীয় মুখ্য সচিব ৰণ্টু পানী ফুকনে আৰু সাংগঠনিক সচিব শৃংখল চলিহাক প্ৰতাৰণা কৰিছে তেওঁলোকৰ তেজ উই খাইছে তেওঁলোকে এফালে সংবাদ মাধ্যমৰ আগত বিভিন্ন সময়ত অসমীয়াগিৰি কথা কয় অসম আৰু অসমীয়াৰ প্ৰভুত্ব ৰক্ষাৰ কথা কয় খিলঞ্জীয়াৰ আধিপত্যবাদ প্ৰতিষ্ঠাৰ কথা কয় কিন্তু তেওঁলোকে বাক প্ৰকাৰে তেওঁলোকে বহিৰাগত তৌফিক আলমৰ লগ হৈ তেওঁলোকে খিলঞ্জীয়া অসমীয়াৰ বিভিন্ন ঘৰ তেওঁলোকে ধ্বংস কৰি দিলে এইকেইখন ঘটনা যদিও মই দাঙি ধৰিছোঁ কিন্তু তেওঁলোকৰ লিষ্ট আৰু বহুত বেছি দীঘল তেওঁলোকে বহু ক্ষেত্ৰত তেওঁলোকে সমাজ বিশৃংখল কৰা ঘটনা কৰিছে কৰবাত ধৰক ৰাস্তাত মাৰপিট কৰা ব্যৱসায়ীসকলৰ পৰা ধন দাবী কৰা কাৰোবাক কাণত ধৰি হাঁটু কৰাই অপদস্থ কৰা কোনোবা মহিলাই যদি ফুড কাৰ্টৰ দোকান দিছে তাতেও কি প্ৰকাৰে তেওঁলোকে মাৰপিট কৰিছে ধৰক বহু ঘটনা আছে আৰু শেহতীয়াকৈ মনত আছে চাগে আপোনালোকৰ উজনি অসমত মিয়া খেত বুলি এটা শ্লোগান দি তেওঁলোকে কি ধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছিলে সেই শ্লোগানত কেইজন মিয়া খেদিছে আজিলৈকে আমি গম পোৱা নাই কিন্তু এইখিনি কথা আমি সকলোৱে ছ'চিয়েল মিডিয়া বা নিউজৰ মাধ্যমত দেখা পাইছোঁ যে কি প্ৰকাৰে দিন হাজিৰা কৰা যিসকল লেবাৰ আছিলে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলাইছিলে মানুহৰ ঘৰে ঘৰে গৈ তেওঁলোকে বোলে মিয়া বিচাৰি তেওঁলোকক অপদস্থ কৰা আমি বহু ক্ষেত্ৰত দেখা পাইছোঁ আনকি এইখিনি কথাও আমি শুনিবলৈ পাইছিলোঁ যে তেওঁলোকে ইটা ভাটাৰ মালিকসকলৰ পৰাই যে মিয়াসকলে যে কাম কৰে সেইবোৰ ইটা ভাটাৰ মালিকসকলৰ পৰা তেওঁলোকে মোটা অংকৰ ধন লৈহে তাতে এটা কম্প্ৰমাইজ কৰিছিলে ইয়াৰ লগে লগে মই যুৱ প্ৰজন্মসকলক কৈছোঁ আপোনালোকে হয়তো এটা মুভিৰ নাম শুনিছিলে বাস্তৱ য'ত সঞ্জয় দত্ত ডাঙৰীয়াই অভিনয় কৰিছিলে সেই মুভিটো আপোনালোকে চাওক তাৰে পৰা বহুত কিবা আপোনালোকে জানিবলৈ পাব তথা শিকিবলৈ পাব কি প্ৰকাৰে কিছুমান ব্যক্তিয়ে নিজকে সৰ্বে অল ইন অল গুণ্ডা কিবা এটা বুলি ভাবি লয় শক্তি ছুপাৰ পাৱাৰ বুলি ভাবি লয় असली असली 50 तोला कितना 50 तोला इसे बोलते घोड़ा क्या घोड़ा इसे बोलते हैं मैगजीन इसको डालते इधर ऐसे और इसको बोलते ट्रिगर इस पे ऐसे उंगली रखी और तान दिया जिस पे तानना है ट्रिगर दबाया और खेल खलास কিন্তু তেওঁলোকে পিছতহে অৱগত হয় যে তেওঁলোকৰ নেপথ্যত এটা সুপ্ৰিম পাৱাৰ থাকে এই পাৱাৰটো যেতিয়ালৈকে তেওঁলোকৰ লগত থাকে তেতিয়ালৈকেহে তেওঁলোকে বলিয়ান সেই পাৱাৰটো আঁতৰি গ'লে তেতিয়া তেওঁলোকৰ উপলব্ধি হয় যে তেওঁলোকৰ আচলতে একো অস্তিত্বই নাই তেতিয়া তেওঁলোকে পলাই ফুৰে ইফালে সিফালে ক'ত কেনেকৈ বাচিব সেনেকৈ পলাই ফুৰে তেওঁলোকে কেনেধৰণৰ চিটুৱেশ্যন মানে সন্মুখীন হয় যে অন্তত তেওঁ নিজৰ মাকক কয় নিজক গুলিয়াই মাৰিবলৈ थोड़ी सी कोकेट मिलेगी माँ महंगी है ना ये ले माँ बेच डाल माँ 50 तोले की माँ 50 तोले की माँ बेच डाल ये ले माँ ये लेना 2 पेटी की माँ बेच डालना माँ बेच डालना ये माँ कुछ नहीं तो थोड़ी सी घासलेट दे देना माँ थोड़ी सी घासलेट माँ तेरा बेटा हूँ माँ दया करना माँ छुटकारा दिलाना माँ बेचल माँ इसे बोलते घोड़ा क्या घोड़ा
2 पेटी का है अरे 2 पेटी का मतलब तू बेचेगी ना 2 लाख रुपया पैसा मिलेगा मेरे को बहुत नशा करूंगा मैं इसे बोलते हैं मैगजीन कम गेम नहीं बजाऊंगा माँ इसको डालते इधर ऐसे छुटकारा देना माँ और इसको बोलते हैं ट्रिगर करना माँ छुटकारा देना माँ इस पे ऐसे उंगली रखी और तान दिया जिस पे तानने का है ट्रिगर दबाया और खेल खलास 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 এনে ধৰণৰ এটা কিন্তু এইটো এটা কুইকসেন্ড দলদল বুলি কয় হিন্দীত সেই তেনে ধৰণৰ এটা সেই বোকাত আপুনি সোমায়ে থাকিব উলাই আহিবই নোৱাৰিব গতিকে এইবোৰৰ পৰা সাৱধান থাকিব আমাৰ যে কনস্টিটিউশন সেই কনস্টিটিউশনে হল অল ইন অল এইটো হল আমাৰ আটাইতকৈ পাৱাৰফুল এই কনস্টিটিউশন যেতিয়ালৈকে আপুনি উলংঘ কৰা নাই আপুনি যদি এজন ৰিক্সালো হয় আপুনি তেতিয়ালৈকে আপুনি কিন্তু পাৱাৰফুল কিন্তু যোনদিনাখন এই কনস্টিটিউশনৰ নিয়ম যে আমাৰ আইন আছে এইবোৰ যদি ভংগ কৰে আপুনি যিমান ডাঙৰ এটা মানে ব্যক্তিত্ব হোক এটা সময়লৈকে আপুনি হয়তো উজলিব পাৰে কিন্তু এদিন আপুনি তাৰ হিচাপ দিব লাগিব আপুনি পলাই ফুৰিব লাগিব আৰু সিস্টেম সেই সিস্টেমৰ এটা পাৰ্ট কিন্তু আমাৰ আৰক্ষীসকল এই আৰক্ষীসকলে কিন্তু এই কনস্টিটিউশন ৰখাইটোৱে কাম কৰে তেওঁলোকে প্ৰয়োজনত গুণ্ডাও হ'ব পাৰে প্ৰয়োজনত কিটা দক্ষ বিষয়াও হ'ব পাৰে আৰু গোটেইখিনি জাষ্ট আমাৰ এই কনস্টিটিউশন আৰু এই সমাজটোক শৃংখলাবদ্ধ কৰি ৰাখিবৰ কাৰণেহে গতিকে সদায় মনত ৰাখিব আপুনি ডাঙৰ গুণ্ডাই কক বা ডাঙৰ অফিচাৰে কক সমাজৰ ৰক্ষীয়ে কক সকলো কিন্তু আমাৰ এই পুলিচ এই আৰক্ষী তেওঁলোকে ইয়াৰ ওপৰত কোনো নাই সব সমাজ ব্যৱস্থাত তো ভুল ত্ৰুটি আছে কিন্তু সেই সমাজ ব্যৱস্থাক এনে ধৰণৰ মানুহ যিসকল নিজে বিশৃংখল এলোকে কি প্ৰকাৰে ঠিক কৰিব যদি অসমীয়াৰ অধিকাৰৰ কথা কোৱা হৈছে তাৰ বাবে কিন্তু আমাৰ পলিচিবোৰ ঠিক কৰিব লাগিব পলিচি যদি ঠিক হয় তেতিয়া কিন্তু সকলো বস্তু ঠিক হ'ব আৰু এই পলিচিবোৰ কি প্ৰকাৰে ঠিক কৰিব মই যুৱ প্ৰজন্মক কৈছোঁ আপোনালোকে যদি ভাবে যে হা আমাৰ পলিচি ঠিক হোৱা নাই আমাক সোশ্যাল জাস্টিস আমাৰ লগত হোৱা নাই তেনেধৰণৰ যদি কথা আপোনালোকে চিন্তা কৰে তেতিয়াহ'লে প্ৰথমতেতো আপোনালোকে নিজকে সজাগ কৰক নিজৰ অধিকাৰ সম্পৰ্কে তাৰ পিছে নিজৰ ওচৰ পাজে থকা ৰাইজ তেওঁলোকক সজাগ কৰক নিজৰ অধিকাৰ সম্পৰ্কে আমি এজন ভাল সিটিজেন এজন যদি সমাজৰ ভাল নাগৰিক হওঁ চাব সেই সমাজখনৰ কিন্তু এটা ভাল এটা মানে শৃংখলাবদ্ধ সমাজ হ'ব গতিকে প্ৰথমতে আমি নিজে ঠিক হ'ব লাগিব তাৰ পিছত পলিচিৰ কথা কৈছোঁ যদি আপোনালোকে পলিচিবোৰৰ ওপৰত প্ৰশ্ন কৰিব বিচাৰিছে বা পলিচি যদি আপোনালোকে বনাব বিচাৰিছে আপোনালোকে কিয় মানে ডাইৰেক্ট পলিটিক্সত কিয় নাহে আপোনালোকে আহক ডাইৰেক্ট পলিটিক্সত আপোনালোকে নিজে চাওক অসমখনটো আমাৰ নিজৰে ইয়াত আকৌ কোনোবা বেলেগ আহি গভৰ্ণ থৰে কৰিব আমি নিজে কৰিব লাগিব আমাৰ ধৰক ম্যাক্সিমাম মানুহে আমি পাৰ্ট নলওঁ সেইকাৰণে কিছুমান মানুহে লয় এটা সিস্টেমটো কি প্ৰকাৰে কাম কৰে সেই সিস্টেমত সোমালে আমি গম পোৱা যাব গতিকে মই যুৱ প্ৰজন্মক কৈছোঁ আপোনালোকে যদি ভাবিছে যে সিস্টেমত কৰবাত কিন্তু অলপ সালসলনি কৰিব আছে বা আমাৰ সমাজ ব্যৱস্থাত যদি আমি অলপ ভাল কৰিব আছে তেতিয়াহ'লে আপোনালোকে নিজে ইয়াৰ পাৰ্ট হ'ব লাগিব ডাইৰেক্ট পলিটিক্সত আহক আপোনালোকে আৰু ডাইৰেক্ট পলিটিক্সত যদি আপোনালোকৰ নলেজ গেইন কৰিব লাগে আপোনালোকে ট্ৰেইনিং ল'ব বিচাৰে অলপ জ্ঞান ল'ব বিচাৰে তেনেহ'লে আছকে ধৰি আমাৰ দেখোন তেনেকুৱা ভাল ভাল কিছু সংগঠন আছে যাৰ পৰা আপোনালোকে অন্তত ন্যূনতম জ্ঞানখিনি আপোনালোকে লাভ কৰিব পাৰিব নিজকে এংগেজ কৰক কামবোৰ ভালকে কি প্ৰকাৰ হয় এই পলিচিবোৰৰ লৈ কেনে কেনেকৈ আমি ভাল কৰিব পাৰি নিজকে ট্ৰেইন কৰক তেতিয়াহে তাৰপিছত আপোনালোকে আহক এক্টিভ পলিটিক্সত তাৰপিছত যেতিয়া পলিচিবোৰ বনাব তেতিয়া চাব সমাজ ব্যৱস্থাও কিন্তু তেতিয়া শুধৰণি হ'ব আৰু যদি আপুনি ভাবিছে যে নাই মই পলিটিক্সত পাৰ্ট নলওঁ এক্টিভ পলিটিক্সত পাৰ্ট নলোৱাকেও যদি আপোনালোকে কিবা এটা কৰিব বিচাৰিছে তেনেহ'লে পঢ়া শুনা কৰক APSC ক্ৰেক কৰক UPSC ক্ৰেক কৰক সিস্টেমত আহক সিস্টেমত আহি সিস্টেম সলনি কৰক তেতিয়া কি প্ৰকাৰে অসমীয়াৰ অধিকাৰ কোনোবা বহিৰাগতই হওক বা কোনোবাই আহি কেনে যে অসমৰ অধিকাৰখিনি খৰ্ব কৰিব নোৱাৰিব কাৰণ আপোনালোকে নিজে আছে তেতিয়া সিস্টেমত গতিকে যদি অসমৰ হকে বা অসমীয়াৰ হকে যদি কিবা এটা কৰিব বিচাৰিছে প্ৰথমতে নিজকে এংগেজ কৰক সেই সন্দৰ্ভত ওয়েদাৰ আপুনি নিজে সজাগ হৈ কেনে ওচৰ পাজৰ মানুহক সজাগ কৰক ডাইৰেক্ট পলিটিক্সত আপুনি পাৰ্ট লওক বা আপুনি এজন ভাল APSC বা UPSC কেডাৰ হৈ মেলি আপুনি নিজে সিস্টেমত আহক আৰু যদি কোনোবাই আহি কয় যে জেল আমাৰ দ্বিতীয় ঘৰ আমি গুণ্ডা টেক্স লওঁ সেইবোৰ কথাত অগ্ৰাহ্য কৰিব এইবোৰ খন্তেকীয়া দুদিন পিছে এনেকৈ কিন্তু পলাই ফুৰিবলগীয়া হ'ব যদি ভাবিছে সঁচাকৈ সিস্টেম চেঞ্জ কৰিম তেনেহ'লে নিজে সিস্টেমত আহক আৰু অভিভাৱকসকলকো কৈছোঁ যে আপোনালোকে লক্ষ্য ৰাখিব যে আপোনালোকৰ ল'ৰা ছোৱালী তেওঁলোকে কি কৰি আছে ক'ত গৈ আছে কি ধৰণৰ সংগঠনৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈ আছে তেওঁলোকে সোশ্যাল মিডিয়া কন্টেন্ট কি চাই তেওঁলোকে ইনফ্লুয়েন্স আছে সেই সকলোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব কাৰণ এই যে
ইজি আৰ্নিং এটা এটা বহুত ডাঙৰ ব্যাধি কিন্তু এই ব্যাধি মানে আমাৰ সমাজত বহু সংখ্যক যুৱক যুৱতীক কিন্তু বেয়া পথলৈ ঠেলি দিছে গতিকে আপোনালোকে লক্ষ্য ৰাখক যে আপোনাৰ ল'ৰা ছোৱালী হয়তো তেওঁ এটা মেধাসম্পন্ন এজন ছাত্ৰ কিন্তু এইবোৰ মানে দল সংগঠনৰ কাৰ্যত এই যে ইস্ত্ৰি পিন্ধা শাৰ্ট পেণ্ট অতি কম সময়ত ইমান মানে ডাঙৰ এটা গাড়ী লৈ ঘূৰিব কিছুমান এই যে কণ্টেণ্ট ক্ৰিয়েটৰৰ নামত কিছুমান মানুহে পডকাষ্ট তেওঁলোকে কৰে সেই পডকাষ্টত এইবোৰক প্ৰচাৰ দিয়া হয় ক'ৰবাত সৰু সৰু কিবা পৰ্টেলবোৰ তেওঁলোকক প্ৰচাৰ দিয়ে ইমানে প্ৰচাৰ দিয়ে ইমান হাইলাইটেড কৰি ইমান মানে লাইক গিমিক পৰে দেখায় যে আমাৰ এই যে সৰু সৰু ল'ৰা ছোৱালীয়ে তেওঁলোকক হিৰো বুলি ভাবি লয় সমাজৰ ডাঙৰ ডাঙৰ হিৰো সমাজক ৰক্ষা কৰা বীৰ এনেধৰণৰ এটা পাৰচেপশ্যন ক্ৰিয়েট কৰে গতিকে দায়ী কিন্তু এই অকল এওঁলোকে নহয় এওঁলোকক যে উঠাই দিয়া এই যে চ' কল্ড গদি মিডিয়া বা যে সৰু সৰু কিছুমান পৰ্টেল বা কিছুমান যে চ' কল্ড যে পডকাষ্ট কৰে সিহঁতে কিন্তু সমজগৰীয়া এইবোৰকো আচলতে এৰেষ্ট কৰিব লাগে সিহঁতকো প্ৰশ্ন সুধিব লাগে আজি এইবোৰৰ কাৰণে আমাৰ কিন্তু সমাজত আমাৰ সৰু সৰু ল'ৰা ছোৱালী ইজি আৰ্নিং এইবোৰ লাইফষ্টাইলৰ প্ৰতি তেওঁলোকে মানে লাইক আকৃষ্ট হৈ তেওঁলোকে সেইফালেহে যাবলৈ গতি কৰে পিছত তেওঁলোকৰ দৰে এনেকৈ ইজি আৰ্নিঙৰ লোভত পৰি কোনোবা ব্যক্তিক তেওঁলোকে ধন দাবী কৰিব ডিমাণ্ড কৰিব হানি ট্ৰেপিঙত পেলাব ব্লেকমেইল কৰিব অপৰাধমূলক এটা জগতত সোমাই পৰিব তাৰপিছত এই মেধাসম্পন্ন আপোনাৰ ল'ৰা বা ছোৱালী তেওঁৰ ওপৰত এটা ষ্টিকাৰ এটা লাগিব যে এওঁ অপৰাধী বুলি গতিকে আপোনালোকে চিন্তা কৰক যে আপোনালোকক ল'ৰা ছোৱালীক আপোনালোকে কিদৰে বনাব বিচাৰিছে এজন ভাল সমাজৰ স্তম্ভ হিচাপে তেওঁলোকক পৰিচিত কৰিব বিচাৰিছে নে এজন অপৰাধী হিচাপে গতিকে চইচ ইজ ইয়াৰ্ছ কাৰণ এই ইজি আৰ্নিঙে কিন্তু আপোনাক শান্তি নিদিয়ে কষ্ট কৰি যদি আপুনি যদি অলপ কমো যদি আপোনাৰ আৰ্নিং আছে অন্ততঃ ৰাতি টোপনিটো ভাল হ'ব আপোনাৰ ল'ৰা ছোৱালীও সুৰক্ষিত থাকিব আপোনালোকেও সুৰক্ষিত থাকিব ইজি আৰ্নিং এটা সময়ত বহুত ভাল লাগে পিছত কিন্তু এনেধৰণৰ অৱস্থা হ'ব বাকী এই যে CMA যে যি অভিযান আৰম্ভ কৰিছে ইয়াক আপোনালোকে হয়তো সাপোৰ্ট কৰিব পাৰে বা অপোজ কৰিব পাৰে ইটস টোটালি আপ টু ইউ কিন্তু মোক যদি ঘুৰে এজন সজাগ ৰাইজ হিচাপে কম যে CM আপুনি বহুত লেট কৰিছে বহু বেছি লেট কৰিছে পলম কৰিছে বহুত আগতে আপোনালোকে এনেধৰণৰ এটা পদক্ষেপ ল'ব লাগিছিলে যোনদিনাখন কৈছিলে যে মই গুণ্ডা টেক্স লওঁ সেইদিনাখনে তেওঁক কিন্তু এৰেষ্ট কৰিব লাগিছিলে কাৰণ এখন দেশত পেৰেলেল চিষ্টেম নচলে ইয়াতে টেক্স লোৱাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্ট আছে গুণ্ডা টেক্স কোনো ল'ব নোৱাৰে গতিকে CM ডাঙৰীয়া বহুত পলমকৈ হ'লেও যে আপুনি যে এনেধৰণৰ এটা অভিযান আৰম্ভ কৰিছে এনেধৰণৰ যে এটা আপুনি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে মই আপোনাক মোৰ ফালৰ পৰা মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগে লগে আমাৰ আৰক্ষীসকল আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ ওচৰত মই মোৰ কথাখিনি ৰাখিছোঁ এতিয়া বিচাৰ আপোনালোকে কৰিব আৰু মনত ৰাখিব এই বিচাৰ কিন্তু আপোনালোকৰ যে ল'ৰা ছোৱালী বা যুৱ প্ৰজন্ম তেওঁলোকৰ ভৱিষ্যতৰ হকেও হ'ব গতিকে অলপ চিন্তা কৰিব এইখিনি মোৰ ক'বলৈ আছিলে কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব ধন্যবাদ জয় আই অসম আৰু লগতে জয় জুবিন দা